তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'টো আমি যিটো ছেপ্টেম্বৰত আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম হ'বলৈ গৈ আছে তাৰ গেট 3 পোষ্টৰ বাবে যিটো চিলেবাছ পাব্লিছ কৰা হৈছে 15 জুলাই তাৰিখে, তাৰ সম্পূৰ্ণ ডিটেইলছ আজি আলোচনা কৰিম এইটো ভিডিঅ'ত। তো তাৰ আগতে আপুনি মোৰ চেনেলটো যদি নতুনকৈ আহিছে এবাৰ ছাবস্ক্ৰাইব কৰি লওক। যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি বাৰে বাৰে চাই থাকিবলৈ বিচাৰে তেতিয়া প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো নটিছখন এনেকৈ আহিছে, গ্ৰেড 3 পোষ্টৰ বাবে যিবিলাকে গ্ৰেজুৱেশ্যন লেভেলৰ পোষ্টৰ বাবে এপ্লাই কৰিছে বেচেলৰ ডিগ্ৰীৰ বাবে। তো তাৰ কাৰণে চাওক, ছ'চিয়েল ষ্টাডিজ কেইটা কুৱেশ্যন আহিব, নম্বৰ অফ কুৱেশ্যন 30টা কুৱেশ্যন আহিব সমাজ বিজ্ঞানৰ পৰা, আৰু প্ৰতিটো কুৱেশ্যনত 1 নম্বৰকৈ থাকিব, ঠিক আছে। তাৰপিছত জেনেৰেল নলেজৰ পৰা 35টা কুৱেশ্যন আহিব আৰু প্ৰতিটোতে 1 নম্বৰকৈ দিব। আৰু লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি টেষ্ট, এইটো কাৰণে 20টা কুৱেশ্যন আহিব ইয়াৰ পৰা, আৰু প্ৰতিটো মাৰ্কতে 1 মাৰ্ককৈ থাকিব প্ৰতিটো কুৱেশ্যনতে। আৰু যিটো মেথমেটিক্সত টোটেল 30টা কুৱেশ্যন আহিব মেথছৰ, আৰু প্ৰতিটো কুৱেশ্যনৰ বাবে 1 নম্বৰকৈ পাব আপুনি, ঠিক আছে। আৰু ইংলিছৰ পৰা জেনেৰেল ইংলিছৰ 10টা কুৱেশ্যন আহিব আৰু প্ৰতিটো কুৱেশ্যনত 1 নম্বৰকৈ থাকিব। ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ, ইয়াৰ পৰা 25টা কুৱেশ্যন আহিব আৰু যাৰ বাবে প্ৰতিটো কুৱেশ্যনত 2 মাৰ্ককৈ দিয়া হ'ব, ঠিক আছে। তো টোটেল 50 নম্বৰ থাকিব, আৰু সময় হৈছে টোটেল 3 ঘণ্টা। টোটেল কুৱেশ্যন 150টা হ'ব আৰু মাৰ্কছ থাকিব 175 নম্বৰ, ঠিক আছে। তো এই নটিছখন মই ধুনীয়াকৈ দি দিম আপোনালোকক ডেছক্ৰিপশ্যনত, তাৰ পৰা আপুনি ডাউনলোড কৰি ধুনীয়াকৈ নটিছখন চাব পাৰে। আৰু ইয়াৰ বিভিন্ন ধৰণৰ ভাল ভাল কিতাপ আছে, সেইবিলাকৰ লিংক মই দি দিম, আপোনালোকে পঢ়িব এইকেইদিন, ঠিক আছে। আৰু যিহেতু দুমাহে আছে মাজত মাথো, গতিকে ভালদৰে পঢ়িব লাগিব। গতিকে বেচেলৰ ডিগ্ৰীৰ বাবে এইটো চিলেবাছ দিছে, ঠিক আছে। আৰু যিবিলাকে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পষ্টৰ বাবে এপ্লাই কৰিছে তেওঁলোকৰ বাবে ছ'চিয়েল ষ্টাডিজ 30টা কুৱেশ্যন থাকিব আৰু প্ৰতিটো কুৱেশ্যনৰ 1 নম্বৰকৈ মাৰ্ক থাকিব। আৰু জেনেৰেল নলেজ 30টা কুৱেশ্যন দিব আৰু প্ৰতিটো কুৱেশ্যনৰ বাবে 1 নম্বৰকৈ মাৰ্ক। আৰু লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি 20টা কুৱেশ্যন থাকিব আৰু প্ৰতিটো কুৱেশ্যনৰ বাবে 1 নম্বৰকৈ মাৰ্ক পাব, ঠিক আছে। আৰু ইংলিছ আৰু মেথমেটিক্সৰ 35টাকৈ কুৱেশ্যন আহিব আৰু 1 নম্বৰকৈ দিব প্ৰতিটো কুৱেশ্যনত, ঠিক আছে। ইয়াৰো একেই 3 ঘণ্টা সময় হ'ব টোটেল এক্সাম, আৰু কুৱেশ্যন হ'ব 150টা আৰু টোটেল মাৰ্কছ হ'ব 150টা, যিবিলাক HS লেভেলৰ মানে হায়াৰ ছেকেণ্ডেৰী পাছ লেভেলৰ যিবিলাকে পষ্টৰ বাবে এপ্লাই কৰিছে, ঠিক আছে। তো গ্ৰেড 3 পষ্টৰ এইকেইটা হৈ গৈছে। তাৰপিছত মেট্ৰিক লেভেলৰ পষ্ট অৰ্থাৎ ড্ৰাইভাৰৰ বাবে যিবিলাকে এপ্লাই কৰিছে, তো তেওঁলোকৰ বাবে ছ'চিয়েল ষ্টাডি 20টা কুৱেশ্যন আহিব আৰু জেনেৰেল নলেজৰ 30টা কুৱেশ্যন আহিব আৰু প্ৰতিটোতে 1 নম্বৰকৈ থাকিব। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি 20টা কুৱেশ্যন আহিব আৰু জেনেৰেল ইংলিছবিলাক 30টা কুৱেশ্যন আহিব, আৰু মেথছ আৰু ৰোড ট্ৰেন্সপৰ্ট, তো এইবিলাকৰ পৰা টোটেল জেনেৰেল মেথমেটিক্সৰ 30টা কুৱেশ্যন আৰু ৰোড ট্ৰেন্সপৰ্টৰ 20টা কুৱেশ্যন, আৰু প্ৰতিটো কুৱেশ্যনত 1 নম্বৰকৈ দিয়া হ'ব। তো সময় 3 ঘণ্টা হ'ব এক্সাম, আৰু টোটেল কুৱেশ্যন 150টা, টোটেল মাৰ্কছ হ'ব 150 নম্বৰ, ঠিক আছে। তো আপুনি এখন নটিছখন ভালদৰে পঢ়ি ল'ব আৰু সেইমতে ধুনীয়াকৈ পঢ়িব এতিয়া, ঠিক আছে। আৰু মাজত মাত্ৰ যিহেতু 2-3 সময় আছে। আৰু তলত কি লিখিছে, দ্য কুৱেশ্যন পেপাৰ ইন ইটছ লেভেল উইল কনচিষ্ট অফ মাল্টিপুল চইচ কুৱেশ্যনছ। আৰু কি কৈছে যে কুৱেশ্যন দিব ওপৰত আৰু তলত মাল্টিপুল চইচ থাকিব, ঠিক আছে। দেয়াৰ উইল বি অনলি ওৱান কাৰেক্ট এনচাৰ টু বি চুজেন ফ্ৰম দ্য গিভেন অপশ্যনছ। মানে ওপৰত আপোনাৰ কুৱেশ্যনটো দিব আৰু তলত 4টা মাল্টিপুল চইচ দিব, 4টা এনচাৰ দিব, তাৰ ভিতৰত এটা শুদ্ধ হ'ব, আৰু আপুনি যিটো শুদ্ধটো টিক কৰিব পাৰে তো নম্বৰ পাব, আৰু যদি এইটো ভুলকৈ আপুনি টিক কৰে তেন্তে নিগেটিভ মাৰ্কিং হ'ব। এটা নিগেটিভ মাৰ্কিঙত আপুনি 4/1 নম্বৰ কাটা যাব, ঠিক আছে। যদি বোলে কুৱেশ্যনটোত 1 নম্বৰ আছে, সেই 1 নম্বৰটো আপোনাৰ যাবই, আৰু লগতে 4/1 মানে 0.5 নম্বৰ এটাও আপোনাৰ যাব, ঠিক আছে, এটা কুৱেশ্যন যদি আপুনি ভুল কৰে এনচাৰ লিখোঁতে। তো সেইখিনি কথা ভালদৰে আপুনি পঢ়ি চাব। তো কিবা যদি বুজি নাপায় মোক আপোনালোকে কমেণ্টত সুধিব পাৰে, আৰু ইয়াৰ নেক্সট ভিডিঅ'টো মই গ্ৰেড 4ৰ যিটো চিলেবাছ হয় সেইখিনি মই ভালদৰে আপোনালোকক বুজাই দিম। তো নটিছখন আপোনালোকে ভালদৰে পঢ়ি চাব, নিশ্চয় ভালদৰে বুজি পাব। আৰু যদি মেথছ বা কিবা আপুনি কেনেকুৱা টপিকৰ ওপৰত কিবা ভিডিঅ' বনাবলৈ মোক ৰিকুৱেষ্ট কৰিব বিচাৰে তেন্তে কৰিব পাৰে কমেণ্টত। মই নিশ্চয় মেথছৰ ওপৰত এটা ভিডিঅ' বনাই দিব পাৰিম, মেথছৰ বিভিন্ন টপিকৰ বিষয়ে। ঠিক আছে, ভিডিঅ'টো ভাল লাগিল যদি এবাৰ লাইক আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি লওক। তো ধন্যবাদ।